সমাৰোহত অংশগ্ৰহণ হয় আজি মিচিং সমাজৰ বাটাক সমাৰোহত অংশগ্ৰহণ আৰু এই সমাৰোহখন অৰ্গেনাইজ কৰিছে TMPK MMK আৰু MMK কেন্দ্ৰীয় নেতৃত্বও আছে জিলাৰ কৰ্মকৰ্তাসকল আছে আৰু আমাৰ জিলাখনৰ কেইটা জাতীয় সংগঠনৰ কৰ্মকৰ্তাসকল ইয়াত গুলুং টেমেৰা পঞ্চায়ত আৰু মোৰ বিধানসভা সমষ্টিৰে এলেকাত খুব ভাল লাগিছে ৰং বিৰঙে মুক্ত আকাশৰ তলত জাতীয় সংগঠন কেইটাৰ পতাকা মুক্ত মনেৰে উৰিছে উৎসৱ মুখৰ এটা পৰিৱেশ দল মত নিৰ্বিশেষে সকলোৱে এই জাতীয় সংগঠন কেইটাৰ এই সমাৰোহত চাওক ৰাজ্যখনত যথেষ্ট সংখ্যক মিচিং জনগোষ্ঠী বিশেষকৈ গোলাঘাট যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ মানে শোণিতপুৰলৈকে এই বৃহৎ উজনি আৰু উত্তৰ বেংকৰ এলেকাত মিচিং জনগোষ্ঠীৰ লোক আছে আপোনালোকে জানেই যে আমাৰ চৰকাৰে ৰাজ্যখনৰ পিছপৰা জনজাতি জনগোষ্ঠী অনুসূচিত জাতিৰ লোকসকলক আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলক আগুৱাই লৈ যাবৰ কাৰণে বহুতবোৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্ভৱ হৈছে আজি সঠিক অৰ্থত যাতে স্বায়ত্ব শাসনটো পায় সেই দিশটোৰ প্ৰতিও চৰকাৰখনে গুৰুত্ব আৰোপ কৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ অধ্যক্ষতাত এখন কমিটিও গঠন হৈছিল তাৰ যিটো ৰিপৰ্ট ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে মিচিং ভাষাৰ স্বীকৃতিকে ধৰি বিভিন্ন প্ৰাথমিক বিদ্যালয় প্ৰায় 200খন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিছে আৰু জনজাতি অধ্যুষিত অঞ্চলবিলাক প্ৰায়ৰিটি দি উন্নয়নৰ কাৰণে ৰাস্তা পদূলি শিক্ষা দীক্ষা খোৱা পানী স্বাস্থ্য এইবিলাক দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু শেহতীয়াভাৱে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা নতুন আঁচনিও মই ভাবোঁ যে এই জনজাতি অধ্যুষিত এলেকাবিলাকক সামৰি লৈ আৰু জনজাতিৰ কল্যাণ সাধনত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব গতিকে মই কেওটা জাতীয় সংগঠনক 50 বছৰ সোণালী জয়ন্তী পাৰ হৈছে তেওঁলোকে যোৱা সময়ছোৱাত যিখিনি এই জনগোষ্ঠীটোক আগুৱাই লৈ যাবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে তেখেতসকলৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছোঁ তুলনামূলকভাৱে মই যিমান দূৰ জানো বা যিমানখিনি মই নতুন প্ৰজন্মৰ যুৱক যুৱতীক পাওঁ মিচিং জনগোষ্ঠীৰ লোকসকল আৰু ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট ইণ্টেলিজেণ্ট হয় আজি প্ৰশাসনতেই বোলক বা অন্য ক্ষেত্ৰতে বোলক যথেষ্ট সংখ্যক লোক তুলনামূলকভাৱে মই ভাবোঁ যে আপোনালোকে বেছি সেইটো এটা ভাল কথা মই আহ্বান জনাইছোঁ সকলোৱে ভালকৈ পৰিশ্ৰম কৰক চৰকাৰ আছে আমাৰ চৰকাৰখন আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি প্ৰচেষ্টা লৈছে আৰু সেই প্ৰচেষ্টাৰ অন্যতম অংশীদাৰ হওক মিচিং জনগোষ্ঠীও কাৰণ আমাৰ ৰাজ্যখনত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আগবাঢ়ি গ'লেহে আগবঢ়াই লৈ যাব পাৰিলে সামগ্ৰিকভাৱে আমি ৰাজ্যখন আগুৱাই লৈ যাব পাৰিম মই উদ্যোক্তাসকলক এনে প্ৰচেষ্টাৰ শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ আৰু আমি কথা দিছোঁ যে আমাৰ ফালৰ পৰা যিখিনি ছাপোৰ্ট লাগে অনাগত দিনত কাৰণ মোৰ এই বিধানসভা সমষ্টিতে আপোনালোকে দেখিছে গুলুং টেমেৰা দুকুটি দিছৈ উত্তৰ মহুৰা দক্ষিণ কাজিৰঙা মৰিধনশ্ৰী পূব কাজিৰঙা উত্তৰ পূব কাজিৰঙাকে ধৰি বিভিন্ন পঞ্চায়তত আৰু ঠাই বিশেষে অলপ অলপ কমকৈ থকা অন্যান্য পঞ্চায়ততো আছে তাত যথেষ্ট আমি ৰাস্তা পদূলি কৰিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত যিবিলাক ৰিভাৰ বেংক যিবিলাক মথাউৰি অলপ দুৰ্বল হৈ আছে বা অন্যান্য কামবিলাক যাতে বানপানীত অধিক ক্ষতি নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৱাটাৰ ৰিচোৰ্চৰ জৰিয়তেও যথেষ্ট কাম কাজ কৰা হৈছে পঞ্চায়তৰ জৰিয়তে ভিতৰুৱা ৰাস্তা কৰা হৈছে PWDৰ জৰিয়তে গড়কাপ্তানি লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত যিবিলাক আওতাত থকা ৰাস্তা সেইবিলাক নিৰ্মাণ কৰা হৈছে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে শিক্ষা অনুষ্ঠানবিলাকো ভালকৈ চোৱা চিতা কৰা হৈছে আৰু উপাসনাৰ থলীবিলাকো ভালকৈ গঢ়ি তোলা হৈছে গতিকে সকলো দিশতে আমি যোৱা দিনবিলাকত কাম কৰিছোঁ আৰু ৰাইজৰ আমি মৰম সহায় সহযোগিতা পাইছোঁ ভৱিষ্যতৰ দিনতো আশা কৰিছোঁ